নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ 2026 চনৰ পিন পইণ্ট প্ৰেডিকশ্যন, অৰ্থাৎ 2026 চনটো কি হ'বলৈ গৈ আছে, কেনেকুৱা হ'বলৈ গৈ আছে, লগতে আপোনালোকৰ জন্ম তাৰিখ অনুসৰি বা আপোনালোকৰ শুভ সংখ্যা বা আপোনালোকৰ নাম্বাৰছ অনুসৰি 2026 বৰ্ষটো কেনেকুৱা যাবলৈ গৈ আছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে শেষলৈকে চাব। অনুগ্ৰহ কৰি এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ ইত্যাদি কৰিব আৰু সকলোলৈকে আগতীয়াকৈ হ'লেও 2026 চনৰ ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিছোঁ। 2026 বৰ্ষটো যাতে সকলোৰে ভাল হয়, সকলোৰে মংগল হয়, দেৱী মাৰ চৰণত, ভগৱানৰ চৰণত আমি প্ৰাৰ্থনা জনাম। আমাৰ সমূহ দৰ্শক, সমূহ অনুৰাগী, সমূহ অসমবাসী, সমূহ দেশবাসীৰ যাতে অতিশয় অতি শুভ হয়, যাতে 2025 বৰ্ষ যি এটা অভিশপ্ত বৰ্ষ, সেই বৰ্ষৰ দৰে যাতে 2026 বৰ্ষটো নহয়, তাৰ কামনাৰে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। প্ৰথমতে 2026 চনৰ কেইটিমান সৰু সৰু পিন পইণ্ট প্ৰেডিকশ্যন আপোনালোকৰ মাজত দিবলৈ গৈ আছোঁ। পৰৱৰ্তী মই আপোনালোকক জনাম যে আপোনালোকৰ নাম্বাৰছ অনুসৰি 2026 চনটো নিউমৰলজি সংখ্যা তত্ত্ব হিচাপে আপোনালোকৰ কেনেকুৱা যাবলৈ গৈ আছে। চাওক, 2026 চনত যদি ভাৰতবৰ্ষত আটাইতকৈ দাম বৃদ্ধি হয় বা দাম বাঢ়ে, তেতিয়াহ'লে যি আমাৰ ৰূপ বা চিলভাৰ ৰূপৰ বস্তুত আটাইতকৈ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা জ্যোতিষশাস্ত্ৰ মতে দেখা গৈছে। গতিকে সকলোকে অনুৰোধ কৰিম, যদি আপোনালোকৰ সম্ভৱ হয় বা যদি আপোনালোকৰ বাজেট আছে, আপোনালোকে যিমান পাৰে ৰূপৰ যিকোনো বস্তু বা ৰূপৰ গহনা বা নৰ্মেলি ৰূপৰ কইন ইত্যাদি আপোনালোকে ক্ৰয় কৰক। কাৰণ অনাগত 2028 বা 30 চনৰ ভিতৰত আপোনালোকে দেখা পাব যে ৰূপৰ বজাৰত অতি মূল্য বৃদ্ধি হ'বলৈ গৈ আছে। আমি কল্পনা কৰিব নোৱাৰিম যে অনাগত দিনত ৰূপৰ দাম কিমান বৃদ্ধি হ'ব, আপোনালোকে কোনেও ভাবিব নোৱাৰিব। গতিকে যিসকলে পাৰিব সম্ভৱ হ'লে, কাৰণ আজিৰ ডেটত বজাৰত ৰূপৰ বহুত মূল্য ইতিমধ্যে বৃদ্ধি হৈছে, কিন্তু আমি সকলোৱে দুখীয়া হওক বা ধনী হওক, সকলোৱে ৰূপ বৰ্তমান সময়ত কিনিব পাৰিম। গতিকে যিমান পাৰিব আপোনালোকে বৰ্তমান সময়ত ৰূপ বা সোণ যিসকলৰ বাজেট আছে আপোনালোকে ক্ৰয় কৰক। কাৰণ 2026 বৰ্ষটো ৰবিৰ বছৰ হোৱা হেতুকে কিছুমান আমাৰ গণনা আছে। পৰৱৰ্তী সময়ত সেইখিনিও আপোনালোকক জনাম, কিন্তু মই আপোনালোকক প্ৰথমতে কৈছোঁ শ্বেয়াৰ মাৰ্কেট বা বিনিয়োগ তেনেকুৱা কিবা কৰাতকৈ যদি পাৰে আপোনালোকে ৰূপৰ বা সোণৰ যিকোনো বস্তু আপোনালোকে ক্ৰয় কৰক। কাৰণ অনাগত 4-5 বছৰলৈ ৰূপ বা সোণৰ দাম কিমান যে বৃদ্ধি হ'ব আপোনালোকে ভাবিব নোৱাৰিব। পৰৱৰ্তী সময়ত পিছত আপোনালোকে আমাৰ ভিডিঅ'টো মিলাই চাব, বহুত বেছি বৃদ্ধি হ'বলৈ গৈ আছে। 2026 চনত ৰূপৰ আজিৰ বজাৰত যিটো ৰেট আছে তাতকৈ ডাবল হ'বলৈ গৈ আছে 2026। ক্ৰমান্বয়ে সেনেকুৱা নেক্সট 4-5 বছৰত বহুত বেছি বৃদ্ধি হৈ যাব ৰূপ বা সোণ। সেইখিনি মানডেন এষ্ট্ৰলজিৰ পৰা কিছু অংশ আপোনালোকক দাঙি ধৰিলোঁ। তাৰপিছত যদি আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰত চাওঁ, ভাৰতবৰ্ষত বৰ্তমান আমি 2025 চনটোত GDPৰ ক্ষেত্ৰত বহুত বেছি উন্নতি দেখা গৈছে। বৰ্তমান GDP 6.6 চলি আছে, কিন্তু 2026 চনত GDPৰ ক্ষেত্ৰত ভাৰতবৰ্ষখন অকণমান ডাউন হৈ আহিব। বাকী যদি আমি আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত চাওঁ, আমাৰ লিডাৰশ্বিপ কোৱালিটিখিনি খুব বেছি ভাল হ'ব, নৰ্মেলি আমাৰ দেশৰ কাৰণে ভাল হ'ব। কিন্তু শত্ৰুৰ সমস্যাত আমি ভাৰতবৰ্ষখন অকণমান গুপ্ত শত্ৰু, কূটনৈতিক ষড়যন্ত্ৰ বা তেনেকুৱা দুশ্মনে আক্ৰমণ কৰা সেই বস্তুখিনি আমি দেখা পাম। কাৰণ আমাৰ ওচৰত যিসমূহ বিদেশী ৰাষ্ট্ৰ আছে, সেই ৰাষ্ট্ৰসমূহে কূটনৈতিক ষড়যন্ত্ৰ কৰি আমাৰ ভাৰতবৰ্ষৰ ওপৰত তেখেতলোকে অকণমান অত্যাচাৰ বা অন্যায় কৰা তেনেকুৱা দেখা যাব। কিন্তু তাৰ প্ৰত্যুত্তৰো আমাৰ ভাৰত চৰকাৰে বা আমাৰ ভাৰতবৰ্ষই খুব ধুনীয়াকৈ দি দিব। সেইখিনি আপোনালোকে 2026 চনত মিলাই চাব, আপোনালোকে হুবহু মিল পাব, আপোনালোকে মিলাই চাব। তাৰপিছত যদি আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰত আমি যদি আৰু কিছুমান যদি কওঁ, ধৰ্মৰ ক্ষেত্ৰত আমাৰ দেশখন বহুত বেছি উন্নতি হ'ব। অসমৰ কাৰণেও খুব বেছি 2026 চনটো ভাল হ'বলৈ গৈ আছে। আমি ভাল এটা 2025 বা 24ৰ তুলনাত 2026 চনটো নৰ্মেলি ভালেই হ'ব। তুলনামূলকভাৱে যদি আমি 2026 চনৰ ভৱিষ্যতবাণী কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি ক'ম যে 2024 বা 23 বা আমাৰ 25 যি অভিশপ্ত বৰ্ষ, মই অভিশপ্ত বৰ্ষ হিচাপে 25 বৰ্ষটো কৈ আছোঁ, যোৱা বছৰো কৈছোঁ, এতিয়াও কৈ আছোঁ। গতিকে 25 বৰ্ষৰ দৰে কোনো কাৰণতে নহয়। কিন্তু আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত অকণমান বিদেশী ৰাষ্ট্ৰসমূহে কিন্তু আক্ৰমণ কৰিব, সেই বস্তুটো আমি বা আপুনি সকলোৱে দেখা পাম। গতিকে আমি সকলোৱে যোনে যাক যোনজন দেৱতাক সকলোৱে আমি প্ৰে কৰিম যাতে আমাৰ দেশখনৰ কোনো ধৰণৰ ক্ষতি বা আমাৰ নিজৰ ওপৰত কোনো ধৰণৰ ব্যক্তিগত ক্ষতিখিনি নহওক, আমি সকলোৱে শৰণাপন্ন হ'ম।
তো যিকিয়ে নহওক এইখিনি আছিলে আমাৰ দেশৰ ভৱিষ্যত আপোনালোকে মিলাই চাব বহুতখিনি মিলিব বা যিসকলে শ্বেয়াৰ মাৰ্কেট বা বিনিয়োগ কিবা তেনেকৈ কিবা ক্ৰয় কৰিম বুলি ভাবিছে আপোনালোকে 26 চনত শ্বেয়াৰ মাৰ্কেটত সৰু সুৰা ইনভেষ্ট আপোনালোকে কৰিব পাৰে শ্বেয়াৰ মাৰ্কেট খুব বেছি হাই নহ'ব অকণমান ডাউনতে থকাৰ সম্ভাৱনা আছে গতিকে সোণ ৰূপ আপোনালোকে যিমান পাৰে ক্ৰয় কৰিব কাৰণ অনাগত দিনত বহুত বেছি দাম বৃদ্ধি হ'বলৈ গৈ আছে আৰু যদি কিবা আপোনালোকে ডাঙৰ ইনভেষ্ট কৰিম বুলি ভাবিছে সোণ ৰূপ ইত্যাদি বা যিকোনো প্ৰপাৰ্টি ক্ৰয় কৰাতকৈ সোণ ৰূপৰ গহনা বা সোণ ৰূপ নৰ্মেলি আপোনালোকে ক্ৰয় কৰি ৰাখক বহুত লাভান্বিত হ'ব এতিয়া মই আহিম আপোনালোকৰ জন্ম সংখ্যা অনুসৰি যিসকলৰ নাম্বাৰ আহিব 1 বা নাম্বাৰখিনি কোৱাৰ লগে লগে সকলোৱে জানে আপোনালোকৰ সম্পূৰ্ণ ডেট অফ বাৰ্থটো যোগ কৰিব যোগ কৰি যিটো যোগফলৰ সংখ্যা শেষত যিটো আহিব সেইটো ধৰিব বা আপুনি যদি জন্ম তাৰিখ 10 তাৰিখ হয় 1 + 0 = 1 তো তেনেকুৱা যদি হয় আপোনালোকে সকলোৱে নিউমৰলজিখিনি গম পায় তো সংক্ষেপে মই আপোনালোকৰ 2026 চনত 1 পৰা 9 ভিতৰত আপোনালোকৰ কি হ'ব সেই বিষয়ে জনাম কিন্তু তাৰ আগতে সৰু দুই এটা কথা আপোনালোকক জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁৱৰ কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীত আছে আৰু হোজাই চহৰত আছে বিশেষ কৰি অসমৰ ভিতৰত মোৰ ফিজিকেলি চেম্বাৰ তিনিটা জেগাতহে আছে গুৱাহাটী নগাঁৱৰ কঠীয়াতলি চাৰিআলি আৰু হোজাই গতিকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইল ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া আছে যিসকলে এতিয়ালৈকে মানে আপোনালোকে যোগাযোগ কৰিম বুলি ভাবিছে ডিসক্ৰিপচনত গৈ আমাৰ নাম্বাৰসমূহ দিয়া থাকিব যোগাযোগ কৰিব সময় লৈ যোগাযোগ কৰিব যদিহে জ্যোতিষ শাস্ত্ৰৰ প্ৰতি আপোনালোকৰ অগাধ বিশ্বাস আছে বা জ্যোতিষ শাস্ত্ৰ আমাৰ সনাতন ধৰ্মত আপোনালোকে বিলিভ কৰে তেতিয়া হলে আমাৰ লগত যোগাযোগ কৰিব আপোনালোকৰ যিমান ডাঙৰে সমস্যা নহওক কিয় জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় আমি একুৰেটলি পিন পইণ্ট ক্যালকুলেট কৰি সঠিক সমস্যাৰ সমাধান দিবৰ কাৰণে আমি চেষ্টা কৰিম তাৰ উপৰি বিভিন্ন ধৰণৰ আপোনালোকৰ ব্ল্যাক মেজিক বা আপোনালোকৰ যিকোনো তন্ত্ৰ সমস্যা বা আপোনালোকৰ যিকোনো বাস্তু সমস্যা নৱগ্ৰহ কবজ বা যিকোনো নৱগ্ৰহ ৰত্ন ইত্যাদি যদি আপোনালোকৰ লাগে আমাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব আমি সঠিকভাৱে আপোনালোকক সমাধান কৰি দিবৰ কাৰণে চেষ্টা কৰিম অনুগ্ৰহ কৰি অকণমান সময় লৈ যোগাযোগ কৰিব তাৰ উপৰি যিসকলে আহিব নোৱাৰে অনলাইন কনসালটেন্সি আপোনালোকে সময় লৈ যোগাযোগ কৰি আমাৰ পৰা দিহা পৰামৰ্শখিনি ল'ব পাৰিব তো যিকিয়ে নহওক এতিয়া আহিম আমি নাম্বাৰ 1 ৰ ব্যক্তিসকলৰ 2026 বৰ্ষটো কি হ'বলৈ গৈ আছে চাওক 2026 বৰ্ষটো নাম্বাৰ 1 ৰ জাত ব্যক্তিসকলৰ অতিশয় শুভ হ'বলৈ গৈ আছে যিহেতু ৰবিৰ বছৰ ইংৰাজী বৰ্ষ হিচাপে ৰবি গ্ৰহই মানে ৰিপ্ৰেজেন্ট কৰিব বা ৰুলিং প্লেনেট ৰবি হ'ব এই বছৰৰ গতিকে এক সংখ্যাৰ জাত ব্যক্তিসকলৰ আপোনালোকৰ মনৰ আশা পূৰণ হ'বলৈ গৈ আছে কৰ্মক্ষেত্ৰত আপোনালোকৰ শুভ হ'বলৈ গৈ আছে সকলো দিশত আপোনালোকৰ শুভ হ'বলৈ গৈ আছে তাৰ পিছত আহিম আমি নাম্বাৰ 2 দুই সংখ্যাৰ জাত ব্যক্তিসকল আপোনালোকৰ জন্ম তাৰিখটো আপোনালোকে যোগ কৰি যদি আপোনালোকৰ 2 আহিছে বা যেটো আপোনাৰ নৰমালি যেটো আপোনাৰ ডেট অফ অনলি ডেট হ'ব সেই ডেটটো যদি যোগ কৰি আপোনাৰ 2 আহিছে বা 2 তাৰিখত আপোনাৰ জন্ম হৈছে বা 20 তাৰিখত জন্ম হৈছে তেতিয়া হলে আপোনালোকৰ নাম্বাৰ হ'ব 2 গতিকে সকলোৱে জানে নাম্বাৰ কাৰ নাম্বাৰ কিমান গতিকে যদি মই বহলাই কও বহুত বেছি ভিডিওটো দীঘল হৈ যাব সংক্ষেপে আপোনালোকক জনাই দিবৰ কাৰণে চেষ্টা কৰি আছো যদি নাম্বাৰ 2 হয় তেতিয়া হলে চন্দ্ৰৰ বৰ্ষ হিচাপে 2026 বৰ্ষটো অতিশয় শুভ হ'বলৈ গৈ আছে কাৰণ ৰবি আৰু চন্দ্ৰৰ যেটো সমন্বয় খুবেই শুভ সমন্বয় দুই সংখ্যাৰ জাত ব্যক্তিসকলৰ মানসিক শান্তি আহিব মানসিক দিশত আপোনালোকে ষ্ট্ৰং হ'ব আপোনালোকৰ দূৰ ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ বিদ্যা ক্ষেত্ৰত শুভ নতুন কৰ্মপ্ৰাপ্তি শুভ পাৰিবাৰিক ফ্যামিলি লাইফত শুভ বিবাহ বায়ুৰ ক্ষেত্ৰত দুই সংখ্যাৰ জাত ব্যক্তিসকলৰ কাৰণে শুভ হ'বলৈ গৈ আছে এতিয়া মই আহিম যি নাম্বাৰ 3 গুৰু বৃহস্পতিৰ নাম্বাৰ সেই নাম্বাৰৰ 3 সংখ্যাৰ জাত ব্যক্তিসকলৰ 2026 বৰ্ষটো কেনেকুৱা যাবলৈ গৈ আছে চাওক নিউমৰলজি মতে ৰিপৰ্ট মতে বা সংখ্যা তত্ত্ব হিচাপে আটাইতকৈ যদি কাৰোবাৰ ভাল যায় 3 সংখ্যাৰ জাত ব্যক্তিসকলৰ কাৰণে 2026 বৰ্ষটো তেখেতলোকৰ কাৰণে অতিশয় শুভ অতিশয় মংগল হিচাপে যাবলৈ গৈ আছে কাৰণ 3 নাম্বাৰটো হৈছে গুৰু বৃহস্পতি আৰু ৰবি গ্ৰহ হৈছে মিত্ৰ এজনে আনজনৰ খুব মানে ক্লোজ ফ্ৰেন্ড বুলি ক'লেও ভুল নহব মানে খুব ভাল বেষ্ট ফ্ৰেন্ড তেখেতলোকে গতিকে 3 সংখ্যাৰ জাত ব্যক্তিসকলে যোৱা বছৰ তাৰ আগৰ বছৰ বহুত বেছি কষ্ট পাইছে এই বছৰ 2026 বৰ্ষত
তেখেতলোকৰ ভাৱে বহুত বেছি শুভ চাকৰি ক্ষেত্ৰত শুভ বিদ্যা ক্ষেত্ৰত শুভ নতুন কৰ্মপ্ৰাপ্তিত শুভ আছে ফেমিলি লাইফত শুভ যিকোনো ধৰণৰ জব বিজনেছ প্ৰপাৰ্টি ইত্যাদিৰ ক্ষেত্ৰত বহুত বেছি শুভ তিনি সংখ্যাৰ জাত ব্যক্তিসকলৰ ক্ষেত্ৰত যদি নিউমৰলজি মতে আমি চাওঁ তেতিয়াহ'লে বহুত বেছি শুভ চাৰি সংখ্যাৰ জাত ব্যক্তিসকলৰ কাৰণে তুলনামূলক নাম্বাৰ 4 মোৰ চাৰি সংখ্যাৰ জাত ব্যক্তিসকলৰ তুলনামূলকভাৱে 2025 চনৰ পৰা 2026 চনটো অকণমান হ'লে ইমপ্ৰুভমেণ্ট হ'ব কিন্তু চাৰি যে ৰাহু গতিকে আপোনালোকে অকণমান সূৰ্যদেৱ বা যিকোনো আপোনালোকে শিৱ বাবাক যদি পূজা কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে যিখিনি বাধা বিঘিনি আছে সেইখিনি নাইকিয়া হ'ব চাৰি সংখ্যাৰ জাত ব্যক্তিসকলৰ কাৰণে খুব যে বেয়া যাব তেনেকুৱা নহয় কিন্তু 25 চনতকে 26 চনত অকণমান হ'লেও আপোনালোকৰ ইমপ্ৰুভমেণ্ট আহিব ভাল আহিব এটা কথা অনুৰোধ কৰি আছোঁ সকলোকে হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় মা কালী জয় মা আদি শক্তি ইত্যাদি আপোনালোকে সকলোৱে কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি জনাব লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাব আমাৰ ছ'চিয়েল মিডিয়া একাউণ্টসমূহ যদি এতিয়ালৈকে ফ'ল' কৰা নাই অনুগ্ৰহ কৰি ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আমাৰ ছ'চিয়েল মিডিয়া বিভিন্ন একাউণ্টসমূহ আছে আপোনালোকে ফ'ল' কৰিব তাৰপিছত আমি আহিম নাম্বাৰ 5 বুলি কোৱাৰ লগে লগে ৰুলিং প্লেনেট যি হয় বুধ গতিকে বুধৰ কাৰণে বুধ আৰু ৰবি বুধাদিত্য যোগ বুধৰ জাত ব্যক্তিসকলৰ কাৰণেও খুব বেছি শুভ হ'বলৈ গৈ আছে মুঠতে আপোনালোকৰ কাৰণে নতুন কৰ্ম নতুন অপৰচুনিটি নতুন কিবা আৰম্ভ নতুন কিবা দেখুৱাই আছে 5 সংখ্যা জাত ব্যক্তিসকলৰ কাৰণে এতিয়া মই আহিম নাম্বাৰ 6 সংখ্যাৰ অৰ্থাৎ 6 শুক্ৰ আৰু ৰবি শুক্ৰ দায়িত্ব যোগ গতিকে তুলনামূলকভাৱে যদি 6 সংখ্যাৰ জাতক বা জাতিকাসকলৰ আমি যদি 6 সংখ্যাৰ জাতক বা জাতিকাসকলৰ আমি যদি কওঁ তেতিয়াহ'লে অকণমান কামত আপোনালোকে বাধা বিঘিনি পাব সৰু আপোনালোকৰ ষ্ট্ৰাগেলসমূহ আহিব সৰু কিছুমান লছেছ হোৱাৰ সম্ভাৱনা থাকিব সৰু কামত আপোনালোকে বাধা পাব বা ডাঙৰ বিনিয়োগ ডাঙৰ ইনভেষ্ট কৰোঁতে আপোনালোকে অকণমান সতৰ্কতা হ'ব লাগিব যিকোনো যদি জব কৰি আছে জব চেঞ্জ কৰি নতুন কিবা কৰিব যোৱাৰ আগত আপোনালোকে নিজৰ হৰস্কোপ নিজৰ জন্ম তাৰিখ সময় ইত্যাদি কাৰোবাৰ সৈতে দেখুৱাই ল'ব 6 সংখ্যাৰ জাত ব্যক্তিসকলে কাৰণ আপুনি শুক্ৰৰ আৰু বছৰ হৈছে ৰবি আৰু শুক্ৰ যদি জন্মকুণ্ডলিত একেলগে থাকে একেটা ভাৱত বহি থাকে তেতিয়াহ'লে প্ৰবল দাৰিদ্ৰ যোগ সৃষ্টি হয় গতিকে তুলনামূলকভাৱে অকণমান আপোনালোকে অসুবিধা পাব আপোনালোকে যিমান পাৰে সূৰ্যদেৱক মানিবৰ কাৰণে চেষ্টা কৰিব যোনজন ভগৱানক পাৰে আপোনালোকে সদায় পুৱা গধূলিকে অকণমান ঈশ্বৰৰ প্ৰতি শৰণাগত হ'বৰ কাৰণে চেষ্টা কৰিব গতিকে সেইখিনি 6 সংখ্যাৰ জাত ব্যক্তিসকলে কৰিব তাৰপিছত মই আহিম নাম্বাৰ 7 হৈছে কেতুৰ জাত ব্যক্তিসকলৰো তেনেকুৱা কেতুৰ জাত ব্যক্তিসকল হৈছে কেতু আৰু সূৰ্যৰ লগত খুব বেছি বেয়া কম্বিনেশ্যন থাকে গতিকে কেতুৰ ক্ষেত্ৰত যদিও 2026 বৰ্ষটো খুবেই যে বেয়া যাব তেনেকুৱা নহয় কেতুৰ ক্ষেত্ৰত আপোনালোকে সৰু এক্সিডেণ্ট দুৰ্ঘটনা বা দূৰ ভ্ৰমণ কৰোঁতে কিছুমান সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব গুৰুস্থানীয় ব্যক্তিৰ প্ৰতি আপোনালোকে যিমান পাৰে আপোনালোকে তেখেতলোকৰ যত্ন ল'ব লাগিব কেয়াৰ ল'ব লাগিব ইত্যাদি কাম আপোনালোকে কৰিব আৰু যিমান পাৰে সূৰ্যদেৱক আপোনালোকে 2026 চনত আপোনালোকে যিমান পাৰে পূজা ইত্যাদি অৰ্ঘ্য আপোনালোকে প্ৰদান কৰিব প্ৰতিকাৰ কি কৰিব লাগিব সেইখিনিও মই দি দিবৰ কাৰণে চেষ্টা কৰিম তাৰপিছত মই আহিম নাম্বাৰ 8 হৈছে শনিদেৱৰ নাম্বাৰ আৰু বছৰটো হৈছে ৰবি যদিও পিতা পুত্ৰ সম্বন্ধ শত্ৰু হ'লেও কিন্তু পিতা পুত্ৰ যদিও কেতিয়াবা শত্ৰু হয় আকৌ কেতিয়াবা মিত্ৰও হয় গতিকে নাম্বাৰ 8ৰ যিসকল ব্যক্তি আছে তেখেতলোকৰ যোৱা বছৰ 25 চনটো তেখেতলোকৰ বহুতে বেয়া গৈছে 25ৰ তুলনাত 26 চনটো 8 সংখ্যাৰ 8 নম্বৰৰ জাত ব্যক্তিসকলৰ ক্ষেত্ৰত বহুতখিনি শুভ হ'বলৈ গৈ আছে বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আহিব আপোনালোকৰ সৰু অকণমান এক্সিডেণ্ট দুৰ্ঘটনা তেনেকুৱা সমস্যাত থকাৰ সম্ভাৱনা দেখা যাব যিমান পাৰিব আপোনালোকে এই বছৰটো মা কালী শিৱ বাবা হনুমানজী তেনেকুৱা দেৱতাসকলক যদি আপোনালোকে মানিব পাৰে বহুতখিনি উপকৃত হ'ব পাৰিব আৰু যিমান পাৰে নিজকে সূৰ্যৰ দৰে যি ডিসিপ্লিন আপোনালোকে মেইনটেইন কৰি চলক আৰু শনি দেৱক ভাল পাবলৈ শিকক তেতিয়াহ'লে আপোনালোকৰ জীৱনত উন্নতি প্ৰগ্ৰেছ ইত্যাদি আপোনালোকে পাবলৈ সক্ষম হ'ব তাৰপিছত আহিম আমি একেবাৰে শেষৰ নাম্বাৰ 9 নম্বৰৰ জাতক বা জাতিকাসকলৰ 2026 চনটো কেনেকুৱা যাবলৈ গৈ আছে চাওক 9 নম্বৰৰ জাতক বা জাতিকাসকল যদিও 9 নম্বৰ 2025 চনত কিন্তু আপোনালোকৰ কাৰো বেছি ভাল যোৱা নাই যদি আপুনি প্ৰত্যেকজন ব্যক্তিক আমি 100জন মানুহক একেলগে গোট খুৱাই যদি
সুধো যে 2023 আৰু 24-22 বৰ্ষৰ তুলনাত কোনটো বছৰ 25 চনৰ তুলনাত কোনটো বছৰ আটাইতকৈ বেয়া গৈছে আমি প্ৰেক্টিকেলি সেইখিনি ৰিচাৰ্চ কৰি পেলাই আপোনালোকক কৈ আছোঁ যে প্ৰত্যেকে ক'ব যে 2025 বৰ্ষটো কিবা নহয় কিবা কাৰণত মোৰ কিবা নহয় কিবা প্ৰব্লেম হৈছে মোৰ বিশেষকৈ মোৰ নিজৰ ব্যক্তিগত মই চাওক ইমান পূজা পাঠ ইত্যাদি দেৱী মাক খুব বেছি মানুহ খুব স্পিৰিচুৱেলিটি মই মেইনটেইন কৰোঁ যিমানখিনি পাৰোঁ কৰ্মব্যস্ততাৰ মাজতো মই বহুতখিনি পূজা পাঠ ইত্যাদি কৰোঁ বিভিন্ন মন্ত্ৰ জপ ইত্যাদি কৰোঁ তথাপি 2025 বৰ্ষটো মোৰ লগত ব্যক্তিগত কোনো ধৰণৰ ক্ষতি বা তেনেকুৱা হোৱা নাই কিন্তু মোৰ লগত এনেকুৱা হৈছে ইলেক্ট্ৰনিক্স দ্ৰব্যসমূহ খুব বেছি বেয়া হৈছে মোৰ হঠাৎ মোবাইল ফোন দামী ফোনবিলাক এণ্ড্ৰইড ফোনবিলাক বেয়া হৈছে মোৰ গাড়ীৰ কিবা নহয় কিবা প্ৰব্লেম হৈছে ইলেক্ট্ৰনিক্স সামগ্ৰী হঠাৎ নতুন সামগ্ৰীসমূহ একেবাৰে ডেমেজ হৈ গৈছে তো তেনেকুৱা আৰু যদি আমি মানিব পাৰোঁ ভগৱানক আমাৰ ব্যক্তিগত কিবা নিজৰ ফেমিলিত ক্ষতি হোৱাকৈ সেনেকৈ সৰু বস্তুৰ ওপৰেদি সেই বাধা বিঘিনিখিনি যায় গতিকে আপোনালোকে সকলোৱে নিয়ম নিষ্ঠাৰ মাধ্যমে যাকেই আপোনালোকে ভাল লাগে যোনজন ভগৱানক আপোনালোকে মানিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব চাব যিমান ডাঙৰে বিপদ নাহক কিয় আপোনাৰ আৰু আপোনাৰ ফেমিলিৰ ওপৰত নোহোৱাকৈ মই যেনেকৈ ক'লোঁ মোৰ ব্যক্তিগত জীৱনত 2025 বৰ্ষটো কি হৈছে গতিকে আপোনালোকেও সেনেকুৱা যিখিনি আমি কৰ্ম কৰোঁ বা যি পূজা পাঠৰ লগত জড়িত থাকোঁ আমাৰ ব্যক্তিগত নিজৰ একো ক্ষতি নোহোৱাকৈ তেনেকৈ আমাৰ বস্তু বা আমাৰ সামগ্ৰীৰ ওপৰেদি সেই বাধা বিঘিনিখিনি বা আমাৰ সেই দুৰ্ঘটনাখিনি নাশ হৈ যায় আপোনালোকে নিয়মখিনি কৰিব বা কৰিবৰ কাৰণে চেষ্টা কৰিব বহুতখিনি উপকৃত হ'ব গতিকে 9 নম্বৰৰ জাত ব্যক্তিসকলৰ 2026 বৰ্ষটো খুবেই বেছি ভাল হ'বলৈ গৈ আছে মঙ্গল আৰু ৰবিৰ কম্বিনেশ্যনটো বেয়া বুলি আমি ক'ব নোৱাৰি গতিকে জ্যোতিষশাস্ত্ৰ মতেও কৈ আছোঁ এজ পাৰ নিউমৰলজি মতেও কৈ আছোঁ গোটেইখিনি বস্তু মিলাই পেলাই আপোনালোকক এই নিউমৰলজি ৰিপৰ্ট বা 2026 চনৰ পিন পইণ্ট প্ৰেডিকশ্যনো দিলোঁ গতিকে 2026 চনটো তুলনামূলকভাৱে আমি সকলোৱে এটা শুভ বৰ্ষ হিচাপে আমি আশা কৰিব পাৰিছোঁ খুব ভাল বৰ্ষ হিচাপে যাব খুব মানে আমি নিয়ম নিষ্ঠাৰ মাধ্যমে আমি কৰিব লাগিব আৰু 2026 চনৰ প্ৰতিকা হিচাপে মই সকলোকে অনুৰোধ কৰিম যিমান পাৰে আপোনালোকে ৰাতিপুৱালৈ সোনকালে উঠি পেলাই মিনিমাম আপোনালোকে জানুৱাৰী মাহৰ যিকেইটা চানডে পাব বা জানুৱাৰী মাহৰ 1 তাৰিখ বৃহস্পতিবাৰ সেইদিনা আপোনালোকে উঠি পেলাই এটা তামৰ পাত্ৰত অকণমান গংগা জল ৰঙা ফুল বা ৰক্তজবা ফুল দুবৰি বন চাউল তিল অকণমান ৰক্তচন্দন অকণমান গুড় বা মিঠৈ অকণমান চেনি অকণমান জব ধান দি পেলাই সূৰ্যদেৱৰ উদ্দেশ্যে আপোনালোকে কণ্টিনিউৱাছ মিনিমাম 9 দিন তাৰপিছত আপোনালোকে 28 দিন 21 দিন বা আপোনালোকে 3 মাহ বা প্ৰত্যেক ৰবিবাৰ সেই দিনকেইটাও যদি আপোনালোকে কৰিব পাৰে বা যিকোনো উদয় হোৱা সূৰ্যৰ ফটো বা সূৰ্যৰ মূৰ্তি সূৰ্যৰ বিগ্ৰহ ইত্যাদি আনি পেলাই পূব দিশৰ ৱালত বা উত্তৰ দিশৰ ৱালত বা 7টা ঘোঁৰা দৌৰি থকা তেনেকুৱা যদি আনি পেলাই আপোনালোকে নিজৰ ঘৰখনৰ পূব বা উত্তৰ দিশৰ ৱালত আপোনালোকে লগাই থ'ব পাৰে ওলমাই থ'ব পাৰে তেতিয়াহ'লেও বহুতখিনি আপোনালোকে পজিটিভিটি ফিল কৰিব পাৰিব তাৰ উপৰিও আপোনালোকে নিজৰ জন্ম তাৰিখ সময় কাৰোবাৰ লগত আপোনালোকে দেখুৱাই ল'ব 2026 বৰ্ষটো ইংৰাজী বৰ্ষ আপোনালোকৰ কেনেকৈ যাবলৈ গৈ আছে বা কেনেধৰণে আপোনালোকৰ যাব আমাৰ সৈতেও আপোনালোকে অনলাইন কনচালটেন্সি চেম্বাৰ ভিজিট ইত্যাদি সময় লৈ আহিলে আমিও আপোনালোকক সঠিকভাৱে দিহা পৰামৰ্শখিনি দিবৰ কাৰণে চেষ্টা কৰিম সকলোকে অনুৰোধ কৰিছোঁ জয় সূৰ্যদেৱ হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ইত্যাদি আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি জনাবলৈ একেবাৰে নেপাহৰিব যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব শেষৰবাৰ সকলোলৈকে 2026 চনৰ বহুত হিয়া ভৰা প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ আৰু পূৰ্ণাংগ ব্যক্তিগত আপোনাৰ ৰাশিফল আমাৰ চেনেলতো আহিব তাৰ কাৰণে আপোনালোকে আমাক সহায় সহযোগিতা মৰম আশীৰ্বাদ চেনেল সাবস্ক্ৰাইব ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব ফলো কৰিব ফেচবুক পেজ ইনষ্টাগ্ৰাম ইত্যাদি আপোনালোকে ফলো কৰিব গতিকে আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ